এয়া গোলাঘাট জিলাৰ নকুটি প্ৰাথমিক বিদ্যালয়ত বিহু সুৰক্ষা সমিতিৰ প্ৰতিষ্ঠা দিৱস আজি বাৰ্ষিক অধিৱেশনত আমি সকলোৱে একত্ৰিত হৈ ইয়াৰ প্ৰথম আৰম্ভণি এফাকি বিহু নামেৰে আৰম্ভ কৰা হৈছে। ইয়াত বিশিষ্ট সদৌ অসম বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক শ্ৰীযুত বৰুৱা ছাৰ উপস্থিত থাকে। লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা বহু দূৰ দূৰৰ পৰা অহা আমাৰ মাজত বহুকেইজন গণ্যমান্য ব্যক্তি আমাৰ মাজত সেইদিনা উপস্থিত হয় আৰু লগতে ইয়াত দেখিবলৈ পাইছে এটা আনন্দৰ পৰিৱেশ। এটি বিহু নামেৰে সকলোৱে আনন্দৰ পৰিৱেশৰ মাজেৰে সভাখন আৰম্ভ কৰিছে আৰু আপোনালোকে চাই থাকিব। পাছৰ পৰ্যায়ে মই ভিডিঅ'টি দ্বাৰাই শেষলৈকে আপোনালোকক দেখুৱাই যাম। আৰু এটা কথা, আজিকালি মানুহৰ এইবিলাক ক্ষেত্ৰত সময় দিবলৈ খুবেই টান পায়, কাৰণ মানুহৰ সময় নাইকিয়া হৈছে। তেওঁলোকৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত বাহিৰত থাকিব লগা হয়। ঘৰখনৰ কাৰণে বহু মানুহ ব্যস্ততাত থাকে কাম কাজৰ ক্ষেত্ৰত, কিন্তু এইকণ সময় উলিয়াই আহি যেতিয়া এখন সভাত বহিব, আপুনি যেতিয়া তেওঁলোকৰ মন্তব্য যিকোনো দুআষাৰ জ্যেষ্ঠজনৰ পৰা শুনিব, তেতিয়াহে আপোনালোকে বুজি উঠিব যে সঁচাকৈ আমি কাম বনৰ মাজতো যে আমাৰ ঘৰখনৰ মাজতো এইবিলাক কথাও আমাৰ জড়িত হৈ আছে। এইখিনি কথা আমাৰ খুবেই জনা দৰকাৰ। সেয়েহে প্ৰত্যেকেই আমাৰ বিহুক, আমাৰ কৃষ্টিক জীয়াই ৰাখিবলৈ হ'লে আমি প্ৰত্যেকে ওলাই অহা দৰকাৰ। বছৰেকত বিহু সুৰক্ষা সমিতিৰ এখন সভা দিয়া হয়। সেই সভাখনত সকলো আহিব লাগে। আমাৰ কৃষ্টি, আমাৰ ল'ৰা ছোৱালীক দেখুৱাই যাবৰ কাৰণে আমি মাক দেউতাক সকলোৱে কষ্ট কৰিব লাগিব। উঠি অহা প্ৰজন্ম এয়া আমাৰ জ্যেষ্ঠসকলে ইমান সুন্দৰকৈ বুজাই গৈছে, তাৰ অলপমান ভিডিঅ'হে মই আপোনালোকৰ মাজলৈ এৰি দিছোঁ। আৰু এটা কথা ইয়াৰ মাজতে আপোনালোকৰ আগত অৱগত কৰিছোঁ, এইজন এজন গণ্যমান্য অতি শ্ৰদ্ধাৰ এজন ব্যক্তিয়ে আমাৰ মাজত সঁচাকৈয়ে বহুত সুন্দৰ সুন্দৰ বাৰ্তাৰে তেওঁ সকলোকে হহোঁৱালে। ইমান মানে মানুহজন ৰঙিয়াল, সকলোকে হহোঁৱাইছে। তেওঁৰ কথা বতৰা শুনি আজি সঁচাকৈয়ে সভাখনত সকলোৱে হাঁহিছে। ভাল লাগিল। আজি সভাখনত ইমান এটা সুন্দৰ পৰিৱেশ দিয়াৰ বাবে তেওঁক আন্তৰিক ধন্যবাদ জনাইছোঁ। বাইদেউ